মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ভোগালী বিহুৰ তোমালোকক শুভেচ্ছা জনালোঁ। লগতে আজি ডিছকাছ কৰিম ক্লাছ 6ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 12ৰ যিখিনি কুৱেশ্যন এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 4 লৈকে ডিছকাছ কৰিলোঁ। এই ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 4ৰ পৰা ডিছকাছ কৰিম। গতিকে চোৱাচোন কুৱেশ্যন নম্বৰ 5ত কি কোৱা হৈছে। প্ৰথমে দিয়া আছে প্ৰাকৃতিক সম্পদ কাক বোলে। প্ৰাকৃতিক সম্পদ কাক বোলে আমি কেনেকৈ লিখিম, তোমালোকে এনেকৈ লিখিবা যে আমি যিবোৰ সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰোঁ তেনে সম্পদবোৰক আমি প্ৰাকৃতিক সম্পদ বুলি কওঁ। যেনে বায়ু, পানী ইত্যাদি এইবিলাক তোমালোকে এক্সাম্পল ল'ব পাৰা। প্ৰাকৃতিক সম্পদ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি? প্ৰাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল নৱীকৰণযোগ্য সম্পদ আৰু এটা অনৱীকৰণযোগ্য সম্পদ। নৱীকৰণযোগ্য সম্পদ কাক কয়? যিবোৰ প্ৰাকৃতিক সম্পদৰ বহুল ব্যৱহাৰ কৰিলেও কেতিয়াও প্ৰকৃতিৰ পৰা শেষ হৈ নাযায় তেনে সম্পদবোৰক আমি ক'ম নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ। যেনে সূৰ্যৰ পোহৰ, পানী, বায়ু ইত্যাদি। অনৱীকৰণযোগ্য সম্পদ যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক অনৱীকৰণযোগ্য সম্পদ বোলা হয়। যেনে কয়লা, পেট্ৰল এইবিলাক হ'ল অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ। নেক্সট ডি নাম্বাৰ, সূৰ্যক কিয় শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয়? পৃথিৱীত থকা প্ৰায় সকলো শক্তিৰ মূল উৎস হৈছে সূৰ্য। উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি বৰষুণ হোৱা, বতাহ বলা আদি সকলো কামতে সৌৰশক্তিৰ প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ থাকে। সেইবাবে আমি সূৰ্যক শক্তিৰ প্ৰধান উৎস বুলি কওঁ। তোমালোকে এনেকৈ লিখিব পাৰিবা। ই নাম্বাৰ, বৰষুণৰ পানী কিয় সংৰক্ষণ কৰিব লাগে? ভূগৰ্ভৰ পানীৰ স্তৰ কমি যোৱাৰ ফলত সৃষ্টি হোৱা নাটনি দূৰ কৰিবলৈ আৰু কৃষি তথা দৈনন্দিন কাম কাজত ব্যৱহাৰ কৰিবলৈ বৰষুণ পানী আমি সংৰক্ষণ কৰিব লাগে। যাতে ভূগৰ্ভৰ পানীৰ স্তৰ কমি যোৱাৰ ফলত আমি বৰষুণৰ পানী সংৰক্ষণ কৰি এইকেইটা কাম কৰিব পাৰোঁ। গতিকে এই ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 5ৰ গোটেইকেইটা এনচাৰ ডিছকাছ কৰিলোঁ। পাছৰ ভিডিঅ'ত মই বাকীখিনি কৰি দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ থাকিল। তোমালোকৰ ফ্ৰেণ্ড চাৰ্কেল থাকিলে শ্বেয়াৰ কৰি দিবা। থেংক ইউ।